আমাৰ গিৰিয়েকবিলাকৰ এটা ইগো থাকেতো, হয়নে ন? ময়ো গিৰিয়েক হয়। ঘৰত কথা হৈছে, আকৌ বোলে CM-এ কৈছে যে লাখপতিৰ টকা গিৰিয়েকক নিদিব। গিৰিয়েকবিলাকে যদি বেয়া হৈ পেলাই আকৌ বোলে ভোট নিদিয়া হয়, দিবনে নাই? যি নহওক, মই এটা বুদ্ধি শিকাই দিওঁ, হ'ব? আমাৰ গিৰিয়েকবিলাকৰ এটা ইগো থাকেতো, হয়নে ন? ময়ো গিৰিয়েক হয়, হয়নে? এতিয়া টকাটো অহাৰ 7 দিন আগতে মই আপোনালোকক কৈ দিম যে অমুক তাৰিখে টকাটো আহিব। যেতিয়া গম পাব যে টকাটো 2 তাৰিখে আহিব, 7 দিন আগৰ পৰা গিৰিয়েকৰ লগত কোনেও কাজিয়া নকৰিব দেই ঘৰত, হ'ব? আৰু সেই 7 দিন অফিচত যাব, কামত যাব, গিৰিয়েকসকলক গৰম ভাত খুৱাই পঠাব, ঠাণ্ডা ভাত নোখোৱাব, হ'ব? এতিয়া মই কিয় কওঁ যে এই 10,000 টকাটোৰ ভাল কৰি ব্যৱহাৰ কৰিব লাগে? তাৰ কাৰণ হ'ল যে 10,000 টকা পালোঁ, 10জনী মহিলা লগ লাগি আমি এটা সমিতি কৰিলোঁ, বা গিৰিয়েকৰ দোকান আছে, সেই দোকানতে 10,000 টকাটো লগালোঁ। একো কৰিব নোৱাৰিলেও ঘৰত যদি 50ডাল চেগুন লগাব পাৰোঁ, 50ডাল বগা চন্দন লগাব পাৰোঁ, তেতিয়াও আমাৰ টকাটোৰ ভাল কৰি ব্যৱহাৰ হ'ব। আৰু যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব, তেওঁলোকক পিছত মই আকৌ 25,000 টকাকৈ তেওঁলোকৰ একাউণ্টত দিম। বুজি পালে? প্ৰথম হ'ল 10,000, 10ৰ পিছত হ'ব 25,000। কিন্তু যিসকলে 10,000টো ভাল কৰি ব্যৱহাৰ নকৰিব, তেওঁলোকে পিছৰ 25,000টো নাপাব।